ৰিক্ৰুটমেণ্টত এপ্লাই কৰাৰ কাৰণে 2016 চনত এইখনত ভেকেন্সি খুবেই কম আছিল। দ্বিতীয়খনত মই এক্সেলেণ্ট মাৰিব নোৱাৰিলোঁ আৰু ৰিটেনো ভাল আছিলে, কিন্তু ৰিটেনৰ নাম নাহিলে কিবা এটা পইণ্ট। আৰু 3 নম্বৰটোত মোৰ যিহেতু RMDS নাম্বাৰটো মোৰ যিহেতু ভুলকৈ লিখিয়ে দিলোঁ OMR চিটতে, তেতিয়াই মোৰ গণ্ডগোলে হৈ গ'ল আৰু ঠাণ্ডা দিনত ৰঙা কলা হৈ গ'ল। 21 চনতো ইণ্টাৰভিউ লোৱাৰ পাছত এক্সামটোতো লোৱা নহ'লে, দুবাৰকৈ পষ্টপন কৰাৰ পাছতো এক্সাম লোৱা নহ'লে। এইখিনি 4খন এনেকৈ গুচি গ'ল আৰু এইবোৰ ৰাঞ্চিত অকল। ৱেলকাম টু ৰাকেশন ডিফেন্স ইউটিউব চেনেল। ইণ্ডিয়ান আৰ্মিত কিমানবাৰ ইণ্টাৰভিউ দিছিলোঁ? মই 4বাৰ ইণ্টাৰভিউ দিছিলোঁ, কিন্তু ক্লাৰ্কত দিছিলোঁ নেকি, মই GDত দিছিলোঁ নেকি, ট্ৰেডমেণ্টত দিছিলোঁ নেকি, মই ক'ত দিছিলোঁ আপোনালোকক মই ভিডিঅ'ত আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আৰু মই কিয় চাকৰি নাপালোঁ, ইণ্ডিয়ান আৰ্মিত মই কি ভুল কৰিলোঁ, এইখিনি ডিটেইলছ আপোনালোকক মই ভিডিঅ' দিম। আৰু কেইদিনমানৰ আগত মই ইণ্ডিয়ান আৰ্মিত মই কিয় মই চাকৰি নাপালোঁ এইখিনি ভিডিঅ' মই দিছিলোঁ। আৰু যিহেতু এপ্লিকেশ্যন IDবোৰ RMDS নাম্বাৰখিনি ব্লাৰ কৰি দিব লাগিছিলে, এইখিনি মই নিদিয়াৰ কাৰণে ইউটিউবে মোক ডিলেট কৰিছে। আপোনালোকে চাই লওক। মই পুনৰ মোৰ মেমৰি হিচাপে আৰু মোৰ সকলো পৰিচয়, মোৰ ইণ্ট্ৰডাকশ্যনখিনি আপোনালোকক জানিবৰ কাৰণে মই আকৌ পুনৰ ভিডিঅ'টো আপলোড কৰিব চেষ্টা কৰিম। এক্সেলেণ্ট মাৰিছিলোঁ নেকি, মই কোৱালিফাই কৰিছিলোঁ নেকি, আৰু কিমানবাৰ ৰিটাৰ্ণ দিছিলোঁ, মই কি ভুল কৰিলোঁ, মই চাকৰি নাপালোঁ, এইখিনি ডিটেইলছ মই আপোনালোকৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ কৰিব নালাগে, শেষলৈ চাই থাকিব। চাওক, আপোনালোকক মই দেখুৱাই দিছোঁ এইখিনি গোটেইখিনি। প্ৰথমটোত দিছিলোঁ যিটো মই এইটো মোৰ নাম যিটো ৰাকেশ গাম, মই প্ৰথমত দিছোঁ 16 চনত, আৰু দ্বিতীয়টো দিছোঁ 2018ত, আৰু থাৰ্ডটো দিছোঁ 2019ত, 3 নম্বৰটোত দিছোঁ মই 2019ত, আৰু 4 নম্বৰত দিছোঁ মই 2021ত, যিহেতু মোৰ নাম এইখিনি। আৰু যিহেতু মই আজি আপোনালোকক ধুনীয়াকৈ, যিহেতু মই দুদিনৰ আগত আপোনালোকক ইণ্ডিয়ান আৰ্মিত মই কিমান ইণ্টাৰভিউ মাৰিছিলোঁ, কিমানবাৰ পাছ কৰিছোঁ, কিমানবাৰ ৰিটাৰ্ণ দিছিলোঁ, এইখিনি ডিটেইলছ ভিডিঅ' আপোনালোকক মই দিয়া আছিলে। আৰু যিহেতু ইউটিউবৰ পৰা এইখিনি যিহেতু RMDS নাম্বাৰ, VRS নাম্বাৰখিনি, ক'ডখিনি আপোনালোকক ঢাকি নিদিয়াৰ কাৰণে আপোনালোকৰ যিহেতু মোৰ এইটো ভিডিঅ'টো ইউটিউবে ৰিমভ কৰি দিলে। আৰু মই আকৌ পুনৰ আপোনালোকক মই দিবলৈ চেষ্টা কৰিলোঁ, যিহেতু মোৰ মেমৰিজ হিচাপে এইখিনি মোৰ চেনেলতে মোৰ থাকি যাব, যিহেতু এইকাৰণে মই ভিডিঅ'টো পুনৰ দিবলৈ চেষ্টা কৰিলোঁ। আৰু মই যিহেতু আপোনালোকক ভিডিঅ' দি আপোনালোকক বুজাই দি থাকোঁ যে, আৰু মই কিমানবাৰ ইণ্টাৰভিউ দিছিলোঁ, মই কিয় ইণ্ডিয়ান আৰ্মিত চাকৰি নাপালোঁ, সকলো ডিটেইলছ মই চাওক। 2016ত মই যিহেতু প্ৰথম ইণ্টাৰভিউ মাৰিছিলোঁ, আৰু প্ৰথমটোত মই যিহেতু ট্ৰিটমেণ্টত এপ্লাই কৰিলোঁ। কিয় এপ্লাই কৰিলোঁ মানে, মই যিহেতু মোৰ ইয়াত যিহেতু চাই লওক আপোনালোকে, ইয়াত GDত মাৰিলোঁ 18ত, 19তো মই GDতে মাৰিলোঁ চাওক। আৰু ইয়াত প্ৰথমটোত কিয় মই ট্ৰিটমেণ্টত মাৰিলোঁ, ইয়াতো হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ, কিন্তু কি হ'ল কথাটো, মই যিহেতু প্ৰথম মোৰ 2016ত যিহেতু মোৰ 17 years 6 months আছিলে, তেতিয়া মই প্ৰথম অনলাইন কৰিব যাওঁতে মোৰ ইমান এক্সপিৰিয়েঞ্চো নাছিলে মোৰ কোনটোত এপ্লাই কৰিব লাগে, আৰু দাদাজনো ইমানখিনি জানা নাছিলে যে প্ৰথম দোকান খুলিছিলে কম্পিউটাৰ, আৰু দাদাজনে মোক এনেকৈ এপ্লাই কৰিলে, যিহেতু মই ইমানখিনি জানা নাছিলোঁ, দাদাজনে মোক ট্ৰিটমেণ্টত চিলেক্ট কৰি দিলে। আৰু চিলেক্ট কৰাৰ পাছত এডমিট কাৰ্ডখন যিহেতু ইণ্টাৰভিউৰ কাৰণে এডমিট কাৰ্ড আহে, তেতিয়া ট্ৰিটমেণ্টতে আহিছিলেগৈ, ট্ৰিটমেণ্টত আহিছিলে। আৰু এখন এডমিট কাৰ্ড মানে এইখন ৰিটাৰ্ণৰ এডমিট কাৰ্ড, আপোনালোকে চাই ল'ব। এইটো ৰিটাৰ্ণৰ কাৰণে, এইটো মিলিটাৰী ষ্টেচন যোৰহাটতে মোৰ যিহেতু ৰিটাৰ্ণ হৈছিলে, গোটেইখিনি 4খন মোৰ ৰিটাৰ্ণৰ এডমিটেই হয়। আৰু কিয় চাকৰি নাপালোঁ, কি মই ভুল কৰিলোঁ, আপোনালোকে চাই ল'ব ভিডিঅ'টো, অকণো স্কিপ কৰিব নালাগে, আপোনালোকে ভিডিঅ'টো এখলৈ চাব। চাওক, প্ৰথম 16 চনত মই দিওঁতে ট্ৰিটমেণ্টত আছিলে, আৰু তাত মই প্ৰথম ইণ্টাৰভিউ দিওঁতে প্ৰথমতে মই ইয়াত এক্সেলেণ্ট মাৰিছিলোঁ। প্ৰথম মই দিওঁতে ইয়াত এক্সেলেণ্ট মাৰিছিলোঁ, 2 নম্বৰত সোমাইছিলোঁ, 2 নম্বৰত, কিন্তু ইয়াত ট্ৰিটমেণ্ট হৈছিলে। আৰু মেডিকেলো ভাল হয়, যিহেতু আপোনালোকে গমেই পায়, যিসকলে ইণ্টাৰভিউ মাৰিছে আৰু মেডিকেল কৰিছে ইণ্ডিয়ান আৰ্মিত, তেওঁলোকে বহুত গমেই পাই চাগে, ইণ্ডিয়ান আৰ্মিত খুবেই বহুত হাৰ্ড হয় মেডিকেল পাছ কৰাটো বহুত জটিল হয়। চ' মই মেডিকেলটো ফিট হৈছিলে, আৰু যিহেতু মোৰ ৰিটাৰ্ণটোত নাম নাহিলে, আৰু যিহেতু ট্ৰিটমেণ্টত খুবেই ভেকেঞ্চি কম থাকে, ইমান হাজাৰৰ ভিতৰত 10জন মানে ফাইনেল চিলেকশ্যন হয়গৈ, আৰু NCC খিনি থাকেই, NCC খিনি আগতে 16 চনত NCC যদি থাকে তেনেহ'লে চাকৰি ফিক্স হৈ আছিলে, কিন্তু আজিকালি তেনেকৈ হোৱা নাই, আজিকালি বেলেগ ছিষ্টেম কৰি দিলে প্ৰচেছটো। আৰু চ' এইকাৰণে মই ইয়াত এক্সেলেণ্ট মাৰিছিলোঁ, ৰিটাৰ্ণো
ইমান বেয়াও নাছিলে ভালেই গৈছিলে কিন্তু ইয়াত সিলেকশন নহলে আৰু এইকাৰণে মই বহুত খান্দিলো বহুত দুখ পাইছো আৰু মনটো বহুত আঘাত হ'ল এই প্ৰথম ইন্টাৰভিউ যেটো এইকাৰণে ইয়াত চাকৰিটো নাপালে আৰু এপ্লাই কৰোতে মই ট্ৰিটমেন্টত এপ্লাই কৰিলে ভুলে হৈ গ'ল ইয়াতে আৰু মই যেতিয়া ইন্টাৰভিউ দিব গৈছিলো তেতিয়া মই ৰিপৰ্ট কৰিছিলো যে তাত মই এটো ট্ৰিটমেন্টৰ পৰা মই জিডিত দৌৰিব পাৰিম নাই কিন্তু তাক মোক দৌৰিব নিদিলে যত তুমি এপ্লাই কৰিছিলা তাতে দৌৰিব লাগিব তেনেকৈ কৈ দিলে 2 নম্বৰটো চক 2 নম্বৰটোত মই 18 দিছো 2017 যেটো ইন্টাৰভিউ লোৱা নাছিলে আৰু 18 লৈছিলে ইয়াত মই জিডিত এপ্লাই কৰিলো তেতিয়া মই গম পালো এক্সপেৰিয়েন্সও আহিলে তেতিয়া মই গম পোৱাৰ লগে লগে মই জিডিত এপ্লাই কৰিলো জিডিত এপ্লাই কৰাৰ পাছত এখন পাস কৰিলো এখনত মই এক্সেলেন্ট মাৰিব নোৱাৰিলো মই 3 নম্বৰ মাৰিছিলো 3 নম্বৰ নুমাইছিলো দুটা এক্সেলেন্ট হল 3 নম্বৰৰ পৰা মোৰ যেটো গেপছ হৈ গল ৰানিংটোত গেপছ হলে তাত মোৰ এক্সেলেন্ট নহলে তাৰপা ধৰি দিয়ে সেকেন্ড কোৱালিফাই হৈছে এক্সেলেন্ট নহলে এইকাৰণে ইয়াত আৰু ৰিটাৰ্নটো ভালে হৈছিল ৰিটাৰ্ন ভাল হৈছিল কিন্তু ইয়াত মোৰ যেটো কিবা এটা পইণ্টত 1-2ত ছাগে চাকৰিটো নাপালোৱে নেকি তেনেকৈ মোৰ ইয়াতো মোৰ ফাইনেল সিলেকশন নহলে নাম নাহিলে সো মনত বহুত দুখ পাইছো আৰু এইখনত এডমিট কাৰ্ড হয় ৰিটাৰ্নৰ এডমিট কাৰ্ড আৰু মোৰ এইটো নাম কিনে আপুনি চাই লওক এইকনো নাম নাহিল আৰু 3 নম্বৰটো চক 2019 মই জিডিটা দিছিলো ইয়া এইখনত মই এক্সেলেন্ট মাইছো এক্সেলেন্ট মই প্ৰথমতে উমাইছিলো এইখনত পুৰা ভালকে দিছিলো আৰু এক্সেলেন্ট মাইছিলো আৰু ৰিটাৰ্নটো কি হ'ল আপোনালোকে চাই লওক এইটো মোৰ নাম আৰু এডমিট কাৰ্ড ৰিটাৰ্নৰ কাৰণে মই লিসুবাই মিলিটাৰী ষ্টেচন যোৰহাটত দিছিলো আৰু ইয়াত মই ৰিটাৰ্নটো কেনেকৈ হ'ল যেটো লিসুবাই বহুৱাই দিয়ে গেপছ কে বহুব দিয়ে বহিব ৰিটাৰ্নৰ কাৰণে ইয়াত দিওতে মোৰ যেটো আৰএমডিএস নাম্বাৰ থাকে 1098 নে কিবা এটা আছিল মোৰ 1098 টো মই 1089 দি দিলু তেতিয়া মোৰ এটো গুলচিন ওএমআৰ সিটত মই যেটো আৰএমডিএস নাম্বাৰ বহাব লাগে তাত মোৰ এটো ভুল হৈ গল যেটো ভুল হৈ গল উল্টাকে লিখি দিলু মই ভুল হৈ গল ইয়াতে নাম্বাৰ লিখোতে আৰু মই মছিমেলি ধুনিয়াকে মই উধৰাইছিলো কিন্তু তাত কুলা দাগ নিচিনা হৈ গল যেটো আৰু মই তাৰ ৰিপৰ্ট কৰিছিলো বেলেগ এখন দিবলে কিন্তু মোক নিদিলে আৰু মোৰ মনটো তাতে বহুত ঠাণ্ডা দিন আছিল ঠাণ্ডা দিনৰ মই এক্সাম দিছিল কিন্তু তাত বহুত গৰম হৈ গল আৰু ৰঙাটো গালডুকৰ ৰঙা হৈ পৰিলে এখনতে আৰু এখনত মোৰ সাগে ৰিটাৰ্নটোত নাম নাহিলেগে যেটো ওএমআৰ সিটত আপোনালোকে গমে পা ওএমআৰ সিটত অকমানো যদি দাগটো বহি যায় তেতিয়া হলে ওএমআৰ সিটত সিলেকশন নহয়গে যেটো ফাইনেলত আপোনালোকক মেৰিট লিষ্টত সিলেকশন নহয়গে এটো মই এনেকা 2021 চনত মই লাষ্ট ইন্টাৰভিউ দিছো তেতিয়া মোৰ বয়স পাৰ হৈ গল যেটো এটো ট্ৰিটমেন্ট ইয়াত মই ট্ৰিটমেন্টত দিছো কিন্তু ট্ৰিটমেন্টত হলে মই প্ৰথমটোত উমাইছো মই তেতিয়া মোক বহুত মই এডভান্স গ্ৰুপত মোৰ দুখন ডিস্ট্ৰিক্টৰ দিছিলে যেটো মাজুলী আৰু হিৱাগৰ দিছিলে মাজুলী আৰু হিৱাগৰ ডিস্ট্ৰিক্টৰ দিছিলে দুখন ডিস্ট্ৰিক্টৰ মই 30 মিটাৰ মান গেপছ দিছিলো ইমান মই উমাইছিলো আৰু মোৰ দ্বিতীয়জনো এক্সেলেন্ট মাইছে মই 4 মিনিট 43 সেকেন্ড নে 42 সেকেন্ডত মাইছিলো তাত যেটো টাইমাৰ এজন মানুহ এজন আৰ্মি এজন কৈ দিছিলে মই প্ৰথম মাউতে আৰু মোক উঠাই মিলি ফটো লৈছে যেটো মোক কত প্ৰেক্টিছ কৰিলে কিনি অকলো ডিটেইলছ মোক হুদিছিলে তাত মই মাউতে প্ৰথম মাউতে আৰু ট্ৰিটমেন্টৰ মই এক্সেলেন্ট মাইছিলে এইখনত আৰু এইখনত কি হ'ল গম পাইনে এইখন 2021 চনত যি অকলে ইন্টাৰভিউ মাৰিছিলে যোৰহাট মৰিয়নি তাত ৰিকুইৰমেন্ট যেটো লৈছিলে ইণ্ডিয়ান আৰ্মিৰ কাৰণে আৰু প্ৰায়খিনি ভাইবন্ধে গম পাই 2021 চনত যি অকলে ইন্টাৰভিউ মাৰিছিলে ইণ্ডিয়ান আৰ্মিৰ কাৰণে তাত আপোনালোকৰ এখনত ৰিটাৰ্ন নহলে ৰিটাৰ্নৰ কাৰণে এক্সাম ডেট আইছিলে ডেট এক্সাম আহে পষ্টপন কৰে দুবাৰকে পষ্টপন কৰাৰ পাছত হেকল আপোনালোকৰ ৰিটাৰ্নৰ এক্সামে পঠা নহলে এখনৰ ৰিটাৰ্নৰ এক্সামে পঠা নহলে ৰখি দুটা পষ্টপন হৈ গল যেটো এখনৰ এনেকৈ পষ্টপন হৈ গল আৰু ভেৰিফিকেশন আইছিলে ভেৰিফিকেশন ইয়াৰ নামখিনি লিষ্ট আইছিলেগে আৰু ভেৰিফিকেশন কৰাই আমি অকলুৱে আমাৰ হিভাগৰ 21 জন আইছিলেগে ভেৰিফিকেশন কৰাই লিষ্টখন আমি আকৌ ঘুৰাই পঠাইছিলো তথাপিও আমাৰ লকে এইখিনি লিষ্ট আহা নহলেগে আমাৰ লিষ্ট নাহিলেগে যেটো সিলেকশনৰ কাৰণে আৰু যেটো ৰিটাৰ্ন টেষ্ট লোৱা নহলে এইখিনি চাইকন এনেকৈ মোৰ গুছি গল গুটেইখিনি প্ৰথমটো আপোনালোকে গমে পায় প্ৰথমটো মোৰ ট্ৰিটমেন্টত এপ্লাই কৰাৰ কাৰণে 2016 চনত
এইখনত ভেকেঞ্চি খুবেই কম আছিলে এইখিনি চাকৰি নহ'লে আৰু দ্বিতীয়খনত মই এক্সেলেণ্ট মাৰিব নোৱাৰিলোঁ আৰু ৰিটেনো ভাল আছিলে কিন্তু ৰিটেনৰ নাম নাহিলে কিবা এটা পইণ্ট 1-2ত কমিলে চাগে আৰু 3 নম্বৰটোত মোৰ যিহেতু RMDS নাম্বাৰটো মোৰ যিহেতু ভুলকৈ লিখিয়ে দিলোঁ OMR চিটতে তেতিয়াই মোৰ গণ্ডগোলে হৈ গ'ল আৰু ঠাণ্ডা দিনত ৰঙা কলা হৈ গ'ল চেহেৰা এইখিনি চাকৰি নাপালোৱে মনটো বহুত কান্দিলোৱে আৰু 2021 চনতো ইণ্টাৰভিউ লোৱাৰ পাছত এক্সামটোতো লোৱা নহ'লে দুবাৰকৈ পষ্টপন কৰাৰ পাছতো এক্সাম লোৱা নহ'লে এইখিনি 4খন এনেকৈ গুচি গ'ল আৰু এইবোৰ ৰাঞ্চিলে আপোনালোকে চাই লওক সো ভাই বন্ধুসকল আপোনালোকক এইখিনি মই ডিটেইলছ দিব চেষ্টা কৰিলোঁ যেহেতু মই মোৰ চেনেলত মোৰ ডিটেইলছখিনি মই দিবলৈ বহুত খুবেই মন আছিলে আৰু মই দুদিনৰ আগতো দিছিলোঁ আকৌ আপোনালোকক মই পুনৰবাৰ কৈছোঁ দুদিনৰ আগতো মই এই ইণ্ডিয়ান আৰ্মিৰ কাৰণে মই ইণ্ডিয়ান আৰ্মি কিমানবাৰ মাৰিছিলোঁ কিয় চাকৰি নাপালোঁ এইটো ভিডিঅ' দিছিলোঁ কিন্তু এই বাৰ্কডবোৰ মই এই RMDS নাম্বাৰবোৰ মোক দাখি নিদিয়াৰ কাৰণে ইউটিউবৰ পৰা এইটো মোক ভিডিঅ'টো ৰিমুভ কৰি দিলে চ' এইকাৰণে আকৌ মই ধুনীয়াকৈ আপোনালোকক মই দাখি মেলি আপোনালোকৰ ভিডিঅ' আকৌ পুনৰবাৰ দিবলৈ চেষ্টা কৰিলোঁ যিসকল ভাই ভণ্টিয়ে মোৰ বিষয়ে জানিব বিচাৰে মই কি ইণ্টাৰভিউ মাৰিছিলোঁ এইখিনি যদি জানিব বিচাৰে আৰ্মিত কিমানৰ মাৰিছিলোঁ সকলো ডিটেইলছ যদি জানিব বিচাৰিছিলে তেনেহ'লে এইখিনি মোৰ আছিলে ইণ্ডিয়ান আৰ্মি মোৰ লাইফৰ যিহেতু মোৰ ইণ্ডিয়ান আৰ্মিত বহুত সপোন আছিলে যাবলৈ আৰ্মছ ল'বলৈ বহুত সপোন আছিলে আৰু এইখিনিয়ে আছিলে মোৰ ইণ্ডিয়ান আৰ্মিৰ সপোনবোৰ এনেকৈ হৈ গ'ল আৰু এইখিনি এনেকৈ থাকি গ'ল মোৰ স্মৃতিবোৰ আৰু চেনেলত এনেকৈ ৰাখি দিলোঁ আপোনালোকে যদি চাব বিচাৰে মোৰ আৰু বিষয়ে জানিব বিচাৰে থেংক ইউ ছ' মাছ ভিডিঅ'টো যদি আপোনালোকে ইমান ধুনীয়াকৈ শেষলৈ চোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ